নমস্কাৰ, আজি হৈছে 6 নৱেম্বৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্তৰ বাবে দায়িত্বৰ পৰা পদত্যাগ কৰিল। মুখ খুলিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই। এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ, মোৰ ভাতৃ শ্যামকানু মহন্তৰ বাবে মই মোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলোঁ। মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰি ফেচবুকত বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে ভাস্কৰ জ্যোতি মহন্তৰ, আৰু মুকলিকৈ লিখিলে প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তই। জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙুৰ খাইছে। এনে পৰিস্থিতিত মোৰ ভাতৃ সম্পৰ্কীয় তথ্য জানিবলৈ অধিকাৰৰ বাবে আবেদন কৰিলে, আৰু মোৰ বিবেকে এটা কথা আগৰ পৰা কৈছিল, মানুহৰ মনত মোৰ কামক লৈ কোনো সংশয় যাতে নাথাকে, আৰু তাৰ বাবেই প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰিছে। আৰু মই মোৰ কাম নিষ্ঠাৰে কৰি আহিছোঁ, আৰু আৰ.টি.আইৰ বাবে আবেদনৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আৰু মোৰ ভাতৃ শ্যামকানু মহন্তৰ বাবেই মই মোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে প্ৰাক্তন ডিজিপি ভাস্কৰ জ্যোতি মহন্তই। আৰু মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিয়েই ফেচবুকত বিশেষ পোষ্ট দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। হাৰিয়ানাত 25 লাখ ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, হাৰিয়ানাত 25 লাখ ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। ভোট চুৰি কৰি হাৰিয়ানাত বিজেপি চৰকাৰ গঠন কৰা হৈছে, আৰু ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ, বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ ভোট চুৰিৰ অভিযোগ আনিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু হাৰিয়ানাত ভোট চুৰি কৰিছে বিজেপিয়ে, আৰু এইবাৰ বিজেপিৰ টাৰ্গেট বিহাৰ, আৰু বিহাৰতো ভোট চুৰি কৰিব বুলি দাবী জনাইছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু বিহাৰতো ভোট চুৰি কৰি চৰকাৰ গঠন কৰিব বিচাৰিছে বিজেপিয়ে। আৰু হাৰিয়ানাত নিৰ্বাচনত কেনেকৈ ভোট চুৰি হৈছিল বিশ্লেষণ ৰাহুল গান্ধীৰ। এগৰাকী ব্ৰাজিলৰ মডেলৰ ফটো ব্যৱহাৰ কৰা হৈছিল, আৰু তেওঁৰ নাম 22টা ঠাইত বিভিন্ন নামেৰে পঞ্জীয়ন হৈ আছে। আৰু ৰাহুল গান্ধীৰ প্ৰশ্ন যে ব্ৰাজিলৰ মডেলগৰাকীৰ নাম কেনেকৈ আহিল ভাৰতবৰ্ষত। আৰু 5,21,000তকৈ অধিক ডুপ্লিকেট ভোটাৰ থকাৰ দাবী হাৰিয়ানাত, আৰু 5টা শিতানত চুৰি হৈছিল ভোট। একেগৰাকী মহিলাৰ নাম 223 বাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত থকাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে। আৰু হাৰিয়ানাত 25 লাখ ভোট চুৰি হোৱা বুলি দাবী এইবাৰ ৰাহুল গান্ধীৰ। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বিহাৰ নিৰ্বাচনত চমক দেখুৱাব পাৰিবনে আনন্দ মিশ্ৰই? আজি ভাগ্য পৰীক্ষা আনন্দ মিশ্ৰৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, আজি বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ সমাপ্তি ঘটিছে। বক্সাৰ সমষ্টিত নিৰ্বাচনত বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আনন্দ মিশ্ৰ, আৰু বক্সাৰবাসীয়ে বিচৰা ডাইমিনিক বিধায়ক হ'ব পাৰিবনে আনন্দ মিশ্ৰই, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। 12,95,720 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব আনন্দ মিশ্ৰৰ ভাগ্য। আৰু বিহাৰ বিধানসভা নিৰ্বাচনত চৰ্চাত এইবাৰ বক্সাৰ সমষ্টি, আৰু বক্সাৰত ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা এইবাৰ আনন্দ মিশ্ৰৰ। পূৰ্বে লোকসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আনন্দ মিশ্ৰই, আৰু লোকসভাত পৰাজয় বৰণৰ পাছতেই বিজেপিৰ টিকট লাভ কৰিছিল আনন্দ মিশ্ৰই। আৰু বিধানসভা নিৰ্বাচনৰ পিছতেই এইবাৰ আনন্দ মিশ্ৰই প্ৰচাৰলৈ আহিছে। আৰু আজি বিহাৰ নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ ভোট গ্ৰহণ। বক্সাৰ সমষ্টিত নিৰ্বাচনত বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আনন্দ মিশ্ৰ, আৰু বক্সাৰবাসীয়ে বিচৰা ডাইমিনিক বিধায়ক হ'ব পাৰিবনে আনন্দ মিশ্ৰই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, ৰাজ্যত মিয়া নিজৰ মতে চলিব। অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে এইবাৰ আমছুৱে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন, তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক। ৰাজ্যত মিয়া নিজৰ মতে চলিব। অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে এইবাৰ আমছুৱে। মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ নহয়। মিয়াই কেনেকৈ থাকিব, কেনেকৈ খাব আৰু কেনেকৈ চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ কথা মতে মিয়া কেতিয়াও নচলে, আৰু মিয়াই নিজৰ মতেই চলিব।
আমছুৱে বিচাৰিলে এইবাৰ মিয়া জনগোষ্ঠীৰ স্বীকৃতি মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আৰু ৰাজ্যত মিয়াৰ নিজৰ মতে চলিব অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ব্ৰেকিং নিউজ লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে ইতিমধ্যে SIR প্ৰক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া আৰু 12খনকৈ ৰাজ্যত ভোটাৰ তালিকাত আহিব ব্যাপক পৰিৱৰ্তন সকলো অবৈধ নাগৰিকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কোটি কোটি ভোটাৰে নিজকে যোগ্য ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব SIRৰ জৰিয়তে আৰু অহা 4 ডিচেম্বৰলৈকে 12খন ৰাজ্যত চলিব SIR প্ৰক্ৰিয়া 2026ৰ 7 ফেব্ৰুৱাৰীত আহিব নতুনকৈ চূড়ান্ত ভোটাৰ তালিকা আৰু ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা কৰিব নিৰ্বাচনী বিষয়াই তালিকাত সোমাব নতুন ভোটাৰ আৰু কৰ্তন হ'ব ভুৱা ভোটাৰৰ নাম আৰু 13খনকৈ ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপুনি নিজকে যোগ্য প্ৰমাণ কৰিবলৈ আৰু লাহে লাহে অসমতো আৰম্ভ হ'ব এই SIR প্ৰক্ৰিয়া গতিকে জানি লওক যে আপুনি কি কি ডকুমেণ্ট দেখুৱাব লাগিব নিৰ্বাচনী বিষয়াসকলক এই মুহূৰ্তৰ খবৰ জনাইছো নিউজ ট্ৰেনিং অসমৰ সমূহ দৰ্শক এটি ডাঙৰ খবৰ জন্মৰ প্ৰমাণপত্ৰ মেট্ৰিকৰ প্ৰমাণপত্ৰ পাছপোৰ্ট চৰকাৰী মাটি ঘৰৰ প্ৰমাণপত্ৰ লগতে জাতিৰ প্ৰমাণপত্ৰ চৰকাৰী চাকৰিৰ ID পেনশন অৰ্ডাৰ আৰু বেংকৰ পাছবুক ৰেচন কাৰ্ড ড্ৰাইভিং লাইসেন্স MG এনৰেগা কাৰ্ড আপুনি দেখুৱাব লাগিব নিৰ্বাচনী বিষয়াক আৰু মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থান গোৱা গুজৰাট কেৰালা তামিলনাডু পশ্চিমবংগ আন্দামান নিকোবৰ লক্ষদ্বীপ পুডুচেৰীত হ'ব SIR প্ৰক্ৰিয়া আৰু এতিয়াও নকলেও পলমকৈ আমাৰ অসমতো SIR প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে পূৰ্ণগতিত আগবাঢ়িছে আৰু আপুনি জানি লওক যে আপুনি কি কি ডকুমেণ্ট দেখুৱাব লাগিব গতিকে আমি জনাইছো খবৰ দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে ইতিমধ্যে SIR প্ৰক্ৰিয়া আৰু সকলো অবৈধ নাগৰিকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কোটি কোটি ভোটাৰে নিজকে যোগ্য ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব SIRৰ জৰিয়তে জনাইছো আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমত আছে 94,477 গৰাকী ডিভোটাৰ আৰু ইয়াৰে কিমান লোকক দিয়া হ'ব ভাৰতীয় নাগৰিকত্ব আহি গ'ল বিগ আপডেট এই মুহূৰ্তৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক 94,477 গৰাকী ডিভোটাৰ আছে অসমত আৰু ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব আহি গ'ল বিগ আপডেট মুছলমানক বাদ দি সকলো ডিভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব আৰু মুছলমানক বাদ দি সকলোকে প্ৰদান কৰিব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি শিখ ফাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা হ'ব শেষ আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল আৰু নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডিভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে আৰু অসমত মুছলমানৰ লগতে হিন্দু শিখ ফাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডিভোটাৰ আছে আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব এই মুহূৰ্তৰ খবৰ জনাইছো মুছলমানক বাদ দি সকলোকে প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব ইয়াৰে কিমান লোকক দিয়া হ'ব ভাৰতীয় নাগৰিকত্ব আহি গ'ল খবৰ আমি জনাইছো নিউজ ট্ৰেন্ডিং